নমস্কাৰ, মোৰ নাম মহম্মদ মিজানুল হক। মোৰ নলবাৰী জিলাৰ বুঢ়ীনগৰ গাঁৱত ঘৰ। মই এডুকেশ্যন এনাৰ্জি বিদ্যাপীঠ কোচিং চেণ্টাৰৰ পৰা তৰুণ ছাৰৰ পৰা বিজ্ঞান বিষয়টো কোচিং কৰি 80% নম্বৰ পাবলৈ সক্ষম হৈছোঁ। ইয়াত মোক এডুকেশ্যন এনাৰ্জি বিদ্যাপীঠ চেনেলটোৱে বহুতো সহায় কৰিছিল। লগতে মই তেওঁলোকৰ পৰিয়ালসকলকো মই মোৰ অশেষ ধন্যবাদ জনাইছোঁ আৰু তৰুণ ছাৰক মই অশেষ ধন্যবাদ জনাইছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম মহম্মদ আসলাম তাৰিক। মোৰ ঘৰ দৰং জিলাৰ চিপাঝাৰত। মই এডুকেশ্যন এনাৰ্জি বিদ্যাপীঠৰ পৰা বিজ্ঞান বিষয়টো পঢ়িছিলোঁ। মই এইবেলি হৈ যোৱা HSLC পৰীক্ষাত বিজ্ঞান বিষয়ত 86 মাৰ্কছ স্ক'ৰ কৰিছোঁ। সেইবাবে মই এডুকেশ্যন এনাৰ্জি বিদ্যাপীঠৰ সকলো শিক্ষক, বিশেষকৈ তৰুণ ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। এজন ছাত্ৰই ইয়াৰ পৰা কোচিং লৈছিলে ছায়েন্সত আছিল ন, 97 পাইছে। ছায়েন্সত লৈছিলে, ছায়েন্সত লৈ পেলাই তেওঁ 97 পাবলৈ সক্ষম হৈছে। কেৱল এয়া প্ৰয়াস আছিলে এডুকেশ্যন এনাৰ্জি বিদ্যাপীঠ। তেওঁ ইংলিছ ছাবজেক্টত লোৱা নাছিলে, কিন্তু ইংলিছত 75 পাবলৈ সক্ষম হৈছে, কাৰণ তেওঁ ইংলিছ ছাবজেক্টত কোচিং লোৱা নাছিলে। হয়তো তেওঁ ইংলিছ ছাবজেক্টত কোচিং ল'লে ইয়াৰ পৰা ভাল এটা মাৰ্কছ পাবলৈ সক্ষম হ'লে হয়। 97 and 92 মাৰ্কছ লৈ যি শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে এডুকেশ্যন এনাৰ্জি বিদ্যাপীঠ উপস্থিত আছে আপোনাৰ ৰামপুৰ ৰামপুৰ জাতীয় বিদ্যালয়ৰ সন্মুখত। নমস্কাৰ, মই হেষ্টান আপচাৰ কৰিছোঁ অসম লাইভ পোনপটীয়া সম্প্ৰচাৰ। মই বৰ্তমান উপস্থিত আছোঁ এডুকেশ্যন এনাৰ্জি বিদ্যাপীঠ। এয়া আমাৰ নগাঁও জিলাৰ ৰামপুৰত অৱস্থিত এডুকেশ্যন এনাৰ্জি বিদ্যাপীঠ। ৰামপুৰ চলাপথাৰ জাতীয় বিদ্যালয়ৰ কাষতে এডুকেশ্যন এনাৰ্জি বিদ্যাপীঠ অৱস্থিত আৰু ইয়াৰ কোচিং চেণ্টাৰৰ পৰা এইবাৰ প্ৰায় 25জনকৈ ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত, হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিলে আৰু 100% ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত ভাল ফলাফল দেখুৱাইছে। তাৰ ভিতৰতে 13জনকৈ ছাত্ৰই ছায়েন্সত লেটাৰ পাবলৈ সক্ষম হৈছে আৰু 10জনকৈ ছাত্ৰ ছাত্ৰীয়ে মেথছ আৰু ইংলিছ বিষয়ত লেটাৰ পাবলৈ সক্ষম হৈছে। হয়, আপোনালোকৰ মাজত আমি ক'ব আহিছোঁ এডুকেশ্যন এনাৰ্জি বিদ্যাপীঠ, আমাৰ তৰুণ ছাৰৰ যি এডুকেশ্যন এনাৰ্জি বিদ্যাপীঠ আছে তাৰ বিষয়ে কথা পাতিম। মই আহিছোঁ বৰ্তমান উপস্থিত আছোঁ এডুকেশ্যন এনাৰ্জি বিদ্যাপীঠৰ যি সমীপত মই উপস্থিত আছোঁ। ভিতৰলৈ সোমাই যাম, মই পোনপটীয়াকৈ সম্প্ৰচাৰ কৰিম, কথা পাতিম। তৰুণ ছাৰ আছে, আমাৰ আফজাৰুল ছাৰ আছে। 3জন ছাৰৰ নেতৃত্বত চলি আছে এডুকেশ্যন এনাৰ্জি বিদ্যাপীঠ আৰু তেওঁলোকৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ কৰিম। কেমেৰা সহযোগী আগুৱাই আহিবলৈ মই অনুৰোধ জনাইছোঁ। এইফালে আপোনালোকে চাব পাৰিছে যি বেনাৰ চাইছে, মই বেনাৰটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। কেমেৰা সহযোগী এডুকেশ্যন এনাৰ্জি বিদ্যাপীঠ স্থান ৰামপুৰ চলাপথাৰ জাতীয় বিদ্যালয়ৰ সন্মুখত 8ম শ্ৰেণী 9ম শ্ৰেণীলৈ বোৰ্ড পৰীক্ষাৰ বাবে পাঠদান দিয়া হয়, য'ত নেকি সন্নিৱিষ্ট হৈ আছে মেথামেটিক্স, ছায়েন্স, ইংলিছ, ছ'চিয়েল ছায়েন্স। ন্যূনতম খৰচত উত্তম পাঠদানৰ সুবিধা আপোনালোকে লাভ কৰিব। 24 ঘণ্টা সমস্যা সমাধানৰ বিশেষ সুবিধা, প্ৰত্যেক পাঠৰ ওপৰত মূল্যায়নৰ সুবিধা, ঘৰুৱা প্ৰদৰ্শন ও প্ৰশিক্ষণৰ সুবিধা, প্ৰত্যেক দেওবাৰে মক টেষ্টৰ সুবিধা, বোৰ্ড পৰীক্ষাৰ অন্তিম পৰ্যায়লৈকে সহযোগিতাৰ যি সুবিধা আছে আপোনালোকে পাই থাকিব কেৱল এডুকেশ্যন এনাৰ্জি বিদ্যাপীঠ। ইয়াৰ লগতে আপোনালোকে হোৱাটছআপ যোগে তথা অনলাইন ক্লাছো সন্নিৱিষ্ট হৈ আছে এডুকেশ্যন এনাৰ্জি বিদ্যাপীঠ। মই কেমেৰা সহযোগী আহিবলৈ অনুৰোধ জনাইছোঁ। পোনপটীয়াকৈ আমি ভিতৰলৈ সোমাই আহিছোঁ এডুকেশ্যন এনাৰ্জি বিদ্যাপীঠ আৰু প্ৰথমতে আপোনালোকে প্ৰথম এটা বেনাৰ পাব, যিটো নেকি এডুকেশ্যন এনাৰ্জি বিদ্যাপীঠৰ লগোটো এনেদৰে ধুনীয়াকৈ যি আৰ্হি আছে এনেদৰে সজাই পৰাই ৰাখিছে এডুকেশ্যন এনাৰ্জি বিদ্যাপীঠৰ লগো। আৰু মই পোনপটীয়াকৈ ভিতৰলৈ সোমাই গৈছোঁ, আপোনালোকে চাব পাৰিছে। আমি কেমেৰা সহযোগী আহিবলৈ অনুৰোধ জনাইছোঁ। ভিতৰলৈ সোমাই গৈছোঁ, এইফালে চাব পাৰিছে। প্ৰথমতে যিগৰাকী ব্যক্তিক আপোনালোকে দেখিব পাৰিছে, এখেত হৈছে এডুকেশ্যন এনাৰ্জি বিদ্যাপীঠৰ ফাউণ্ডাৰ। প্ৰথমতে আপোনাক আমাৰ চেনেলত স্বাগতম জনাইছোঁ। ধন্যবাদ। বাকী কি ক'ব, যিহেতু আপোনাৰ যি এডুকেশ্যন এনাৰ্জি বিদ্যাপীঠ আছে তাৰ পৰা প্ৰায় এইবাৰ 25জনকৈ ছাত্ৰ ছাত্ৰীয়ে ভাল শিক্ষাৰ্থীৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। তাৰ ভিতৰত 13জনকৈ আপোনাৰ ছায়েন্সত লেটাৰ পাবলৈ সক্ষম হৈছে আৰু 10জনকৈ ছাত্ৰ ছাত্ৰীয়ে ইংলিছ আৰু মেথামেটিক্সত লেটাৰ পাবলৈ সক্ষম হৈছে। কি ক'ব? হয়, পোনপ্ৰথমে মই বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সমগ্ৰ অসমবাসীলৈ। মই এডুকেশ্যন এনাৰ্জি বিদ্যাপীঠৰ তৰফৰ পৰা সকলো ছাত্ৰ ছাত্ৰী যিসকল ভালকৈ উত্তীৰ্ণ হৈছে, যিসকলে বেয়াকৈ উত্তীৰ্ণ হৈছে, সকলোকে মই নিজৰ মনোবলটো অটুট ৰাখিবলৈ প্ৰথমে আহ্বান জনাম। এডুকেশ্যন এনাৰ্জি বিদ্যাপীঠ 2024 চনত আমি প্ৰতিষ্ঠা কৰিছিলোঁ। আমাৰ যিটো প্ৰথম বেটছ আছিল, এই বেটছটোৱে আজি আমাক এই অঞ্চলটোলৈ যি ৰিজাল্ট প্ৰভাইড কৰিছে, সেই ৰিজাল্টটোলৈ আমি অতিকৈ আনন্দিত। আমাৰ এডুকেশ্যন এনাৰ্জি বিদ্যাপীঠৰ পৰা বিশেষকৈ 25জন ছাত্ৰ ছাত্ৰীয়ে আমাক অফলাইন আৰু অনলাইনৰ জৰিয়তে আমাৰ ইয়াত ক্লাছ কৰিছিল। সেই 25জনৰ ভিতৰত 13জনকৈ ছাত্ৰ ছাত্ৰী বিজ্ঞান বিষয়ত আৰু 10গৰাকী ছাত্ৰ ছাত্ৰী গণিত আৰু ইংৰাজী বিষয়ত লেটাৰ পাবলৈ সক্ষম হৈছে। মই আশা কৰোঁ ইয়াৰ পিছতো আমি আগন্তুক দিনত ইয়াতকৈ ভাল ফলাফল
আৰু ইয়াতকে যাতে অসমবাসী তথা আমাৰ গাঁও অঞ্চললৈ এটা ভাল বৰঙণি আমি দিব পাৰোঁ এই অঞ্চলটোলৈ, তাৰ কাৰণে আমি যত্ন কৰিম। এইবাৰ গণিত বিষয়টোত আৰু বিজ্ঞান বিষয়ত 97 আৰু গণিত বিষয়টোত 92 মাৰ্কছ আহিছে, হায়েষ্ট মাৰ্ক। আমি চিন্তা কৰিম, আমাৰ লক্ষ্য হ'ল আমি আগন্তুক দিনত কেনেকৈ 100 আউট অফ 100 ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিম। ছাত্ৰ ছাত্ৰীক লৈ আমি আগুৱাই যাবলৈ ইমানখিনি প্ৰচেষ্টা আমাৰ মনত ৰাখিছোঁ, তাৰ বিষয়ে আশ্বাস জনাইছোঁ। পোনপটীয়াকৈ সম্প্ৰচাৰ কৰি আছোঁ এনাৰ্জি বিদ্যাপীঠৰ যি সমীপ আছে, সমীপৰ পৰা আমি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ পৰা কিছু বিশেষ মন্তব্য জানিব বিচাৰিম, কিন্তু ইয়াৰ পূৰ্বে ক'ব লাগিব 97 and 92 মাৰ্কছ লৈ যি শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে এনাৰ্জি এডুকেশ্যন বিদ্যাপীঠ, আৰু এনাৰ্জি এডুকেশ্যন বিদ্যাপীঠ উপস্থিত আছে, এডুকেশ্যন এনাৰ্জি বিদ্যাপীঠ উপস্থিত আছে আপোনাৰ ৰামপুৰ চলাপত ক্ষমা কৰিব, ৰামপুৰ জাতীয় বিদ্যালয়ৰ সন্মুখত। আৰু যদি আপোনালোকে আপোনালোকৰ ছাত্ৰক উন্নত মানদণ্ডৰ কোচিং চেণ্টাৰলৈ এডমিশ্যন দিব বিচাৰিছে, উন্নত মানদণ্ডৰ কোচিং চেণ্টাৰ বিচাৰি আছে বা পোৱা নাই, তেন্তে এতিয়াই কণ্টেক্ট কৰিব পাৰে। তৰুণ ছাৰ আছে, এইফালে আমাৰ আফজালুল ছাৰ আছে, তেওঁলোকৰ লগত কণ্টেক্ট কৰিব পাৰে। বাকী কি সুবিধা আছে আপোনালোকৰ যি এডুকেশ্যন এনাৰ্জি বিদ্যাপীঠ এটা? হয়, আমাৰ এডুকেশ্যন এনাৰ্জি বিদ্যাপীঠত বিশেষকৈ মানে কম মূল্যত, কম খৰচত আমি ছাত্ৰ ছাত্ৰীক যিটো কোৰ্চ আমি দিওঁ সেইটো সম্পূৰ্ণভাৱে শেষ কৰোঁ। আমাৰ সেই কোৰ্চটোত অন্তৰ্ভুক্ত থাকে আমাৰ ডাউট ছেশ্যন থাকে প্ৰত্যেক দেওবাৰে। লগতে আমাৰ এই কোৰ্চটোত চেপ্টাৰটো এভৰি টপিক নলেজেবল আৰু কনচেপচুৱেলি আমি আলোচনা কৰোঁ। তাৰ লগে লগে আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে মক টেষ্ট, উইকলি টেষ্ট, লগতে MCQ নিউ পেটাৰ্ণত আমি এইখিনি ডিছকাছ কৰোঁ, লগতে সিহঁতক প্ৰেক্টিচ ছেশ্যন আমি প্ৰভাইড কৰোঁ। অনলাইন কিবা চেক্টৰ আছে? অনলাইন চেক্টৰো আমাৰ আছে। আমি জুম এপ্লিকেশ্যনত আমি ইতিমধ্যে প্ৰয়াস 26 নামে এখন বেটছ আমি লঞ্চ কৰিছোঁ। সেই ক্লাছটোতো আমি বৰ্তমান ক্লাছটো চলি আছে। যদি কোনোবাই তেনেকুৱা থাকে ষ্টুডেণ্ট, তেনেহ'লে আমাৰ ইয়াত আহিব। অনলাইন যোগেও যি তেওঁলোকে যিকেইটা চেক্টৰ আছে অনলাইনত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। যিকোনো বিদ্যালয় হওক বা অসমৰ ভিন্ন প্ৰান্তৰ পৰা আপোনালোকে কোচিং কৰিব পাৰিব এইখন ইনষ্টিটিউটত অনলাইন যোগে। এইফালে আমাৰ মাজত আছে ছাত্ৰ আছে, কেইজনমান ছাত্ৰ আছে, তেওঁলোকৰ পৰা আমি জানিব বিচাৰিম। এইফালে প্ৰথমতে তোমাৰ নামটো কি আছিলে? তাকে তুমি এইখন বিদ্যালয় যি ইনষ্টিটিউট আছে, কোচিং ইনষ্টিটিউটত তুমি পঢ়িছা, পঢ়ি পেলাই পৰীক্ষা দিছা ন? কেনেকৈ হৈছে তোমাৰ? ভালেই হৈছে। মই হাইস্কুল শিক্ষান্ত পৰীক্ষাত 80% নম্বৰ পাবলৈ সক্ষম হৈছোঁ, আৰু বিশেষকৈ ইয়াৰ পৰা যিকেইটা ছাবজেক্টৰ মই কোচিং কৰিছিলোঁ, ছায়েন্সত মই 86 পাইছোঁ, আৰু ইংলিছত মই 82। বিদ্যাপীঠ আছে, তাৰ পৰা কেনেদৰে তুমি লাভৱান হৈছে? ইয়াৰ পৰা যিকেইটা ছাবজেক্ট লৈছে সেইকেইটাত লেটাৰ পাইছা নাই? মোৰ মেথছত অকণমান ডাউট আছিলে, তাত 2-1 কাৰণে পোৱা নাই, আৰু বাকী দুটাত পাইছোঁ। ইয়াৰ পৰা লৈছা তুমি ছাবজেক্ট দুটা ন? বাকী আপোনালোকে শুনিব পাৰিছে ৰাম বিদ্যাপীঠৰ পৰা কোচিং লৈ পেলাই দুটা ছাবজেক্টত লেটাৰ পাবলৈ সক্ষম হৈছে। মেথছত অলপৰ কাৰণে কিবা এটা কম মাৰ্কছ পাইছে, কিন্তু যি চাই আছে এয়া সঁচা আৰু সত্য জৰিয়তে তেওঁলোকে যি নলেজেবল যি পাঠ্যক্ৰম আছে কেৱল মাত্ৰ আপোনালোকে এডুকেশ্যন এনাৰ্জি বিদ্যাপীঠতে পাই যাব, আৰু যিকোনো মুহূৰ্ততে আপোনালোকে যিকোনো ঠাইৰ পৰা কণ্টেক্ট কৰিব পাৰে এডুকেশ্যন এনাৰ্জি বিদ্যাপীঠ, কিয়নো তেওঁলোকে অনলাইনৰ জৰিয়তেও যি ক্লাছ প্ৰভাইড কৰি আছে। লগত আৰু এজন ছাত্ৰ আছে, প্ৰথমতে তোমাৰ পৰিচয়টো বিচাৰিছোঁ। মোৰ নাম মহেশ্বৰ পাহলবী। তুমি এইখন ইনষ্টিটিউটৰ পৰা পঢ়িছোঁ মানে মই কোচিং কৰিছা? কোচিং কৰিছোঁ, মাজে সময়ে অফলাইন আহিছোঁ, ৰাতি সন্ধিয়া সময়ত অনলাইন ষ্টুডেণ্ট? বেছি সময় মানে অনলাইনতে। বেচিকেলি তুমি অনলাইনৰ ন? বাকী ৰিজাল্ট কেনেকৈ হৈছে তোমাৰ? হৈছে ভালেই হৈছে, 81.83% ইংলিছত মেথছত কিমান সক্ষম হৈছে? মেথছত 92 আৰু ছায়েন্সত 89। ইংলিছত অলপ মানে অলপ কম, 71। এডুকেশ্যন বিদ্যাপীঠৰ পৰা 3টাকে ছাবজেক্টত তুমি কোচিং কৰিছা, কৰি পেলাই তুমি ভাল মাৰ্কছ পাবলৈ সক্ষম হৈছে 92 পাবলৈ সক্ষম হৈছে। কি ক'বা এনাৰ্জি এডুকেশ্যন বিদ্যাপীঠ? কম ছাৰসকলে বহুত কষ্ট কৰিছে, মোক এক্সট্ৰাকেও ৰাতি যিটো সময় সন্ধিয়া সময়ত সেইটো সময়তো মোক এক্সট্ৰাকৈ সময় দিছে, আৰু মই যেতিয়া ঘৰত আছিলোঁ কিবা ডাউট থাকিলে কল কৰিলে লগে লগে মানে ডাউট ক্লিয়াৰ কৰি দিছে। বহুত কষ্ট কৰিছে ছাৰসকলে। আশা কৰোঁ আৰু যাতে কোনোবা আহে, যদি আহিব খোজে বহুত ভাল মানে ইয়াতে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমাৰ পৰিচয়টো বিচাৰিছোঁ। মই মহম্মদ আলী হাছান। তুমি এনাৰ্জি বিদ্যাপীঠ কোচিং কৰিছা, কেইটা ছাবজেক্টত কৰিছা? মই এটা ছাবজেক্ট এটা কোনটো আছিলে? কেনেকৈ হৈছে পাৰ্চেণ্টেজ তোমাৰ ছায়েন্সত যি মাৰ্কছ কিমান পাইছে? ছায়েন্সত মই 97। 97 এইখনৰ পৰা পঢ়িছে। মেথছত কিমান পালে সক্ষম হৈছে?
ইংলিছ ছাবজেক্টৰ পৰা লোৱা নাই হয়তো তুমি ভাল মাৰ্কছ পালা হয় ইংলিছ ছাবজেক্টৰ পৰা লোৱা তাকে আৰু বাঢ়িছে যি ছাত্ৰ আছে ছাত্ৰৰ লগত আমি পোনপটীয়াকৈ সম্প্ৰচাৰ কৰিছোঁ সত্যৰ প্ৰমাণ সহকাৰে আপোনাৰ লগত আহিছোঁ মই অসম লেব যোগে এডুকেশ্যন এনাৰ্জি বিদ্যাপীঠৰ যি প্ৰয়াস তথা ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ পেলাই তেওঁলোকে যিধৰণে কষ্ট কৰি আছে সান্নিধ্য লাভৰ উদ্দেশ্যে তেওঁলোকে যেনেদৰে ওলাই আহিছে তৰুণ ছাৰ আফজালুৰ ছাৰ তেওঁলোকৰ সান্নিধ্য হওক তেওঁলোকৰ এই যাত্ৰা সফল হওক আৰু সামূহিক তথ্য সহকাৰে আপোনালোকৰ আগত লৈ আহিছোঁ অসম লাইভ যোগে গতিকে প্ৰতিগৰাকী ব্যক্তিক এটাই অনুৰোধ জনাইছোঁ আপোনাৰ ছাত্ৰক বা আপোনাৰ ছাত্ৰীক ভাল উন্নত মানদণ্ডৰ শিক্ষাৰে শিক্ষিত যদি কৰিব বিচাৰিছে ভাল নলেজেবল নম্বৰ কেন্দ্ৰিক নহয় জ্ঞান কেন্দ্ৰিক শিক্ষাৰে যদি শিক্ষিত কৰিব বিচাৰিছে তেন্তে যোগাযোগ কৰক এডুকেশ্যন এনাৰ্জি বিদ্যাপীঠৰ ফাউণ্ডাৰ তৰুণ ছাৰ আছে লগতে সহযোগী জাৰুৰ তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰে তথা ফেচবুক পেজ আছে এডুকেশ্যন এনাৰ্জি বিদ্যাপীঠ ইনষ্টাগ্ৰামতো পাই যাব হয়তো আপোনালোকে এডুকেশ্যন এনাৰ্জি বিদ্যাপীঠ আপোনালোকে যোগাযোগ কৰক আপোনাৰ ছাত্ৰ ছাত্ৰীক ভাল ভৱিষ্যতৰ কাৰণে জ্ঞান কেন্দ্ৰিক শিক্ষা প্ৰদানৰ কাৰণে বাকী যিকেইজন ছাত্ৰ আছে তেওঁলোকৰ লগত আমি পোনপটীয়া সম্প্ৰচাৰ কৰিছোঁ বাকী আৰু দুজনকৈ ছাত্ৰৰ সৈতে সম্প্ৰচাৰ কৰিছোঁ তেওঁলোকে যিকেইটা ছাবজেক্টত ইয়াৰ পৰা কোচিং ল'বলৈ সক্ষম হৈছে কোচিং লৈছে তেওঁলোকে ভাল মাৰ্কছ পাবলৈ সক্ষম হৈছে গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰতিগৰাকী ভিউৱাৰ্ছক আৰু অসমত চাই থকাৰ কাৰণে আপোনালোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ